সহায় সহযোগিতা তেখেতসকলে কৰিছিলে এজন আৰক্ষী বিষয়া হিচাপে যথেষ্টখিনি সহায় সহযোগিতা তেখেতসকলে কৰিছিলে এই সময়ত ৰাইজক সজাগ কৰাৰ কাৰণে তেখেতসকলে যথেষ্টখিনি ভাল কাম কৰিছিলে তেখেতক আমি নিৰ্বাচিত কৰিছো আৰু আমি বিপুৰীয়াৰ আসাম টকৰ সাংবাদিক হৰেণ বৰা তেখেতক আমি এই কৰোনা যোদ্ধা হিচাপে আমি নিৰ্বাচিত কৰিছো আমাৰ লখিমপুৰ জিলাত আমি ৰাজনৈতিক ব্যক্তি হিচাপে তেখেতসকলক আমি নিৰ্বাচিত কৰা নাই আমি তেখেতসকলক এজন সমাজ সেৱক হিচাপে নিৰ্বাচিত কৰিছো তেখেত হ'ল লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডক্টৰ জয়প্ৰকাশ দাস তেখেতে সকলোৱে ছ'চিয়েল মিডিয়ায় বা বিভিন্ন জেগাত আপোনালোকে দেখা পাইছে তেখেতসকলে যথেষ্টখিনি সহায়ৰ হাত ৰাইজক আগবঢ়াইছে কৰোনাৰ সময়ত তেখেতক আমি নিৰ্বাচিত কৰিছো লখিমপুৰ তথা লখিমপুৰৰ বাসিন্দা অসম প্ৰদেশ বিজেপিৰ সদস্য মানৱ ডেকা তেখেতো ছ'চিয়েল ৱৰ্কাৰ হিচাপে যথেষ্টখিনি সেৱা তেখেতে বহুত হাজাৰ পিপি কিট বিতৰণ কৰিছে ৰাইজৰ মাজত তেখেতক আমি নিৰ্বাচিত কৰিছো আমি ঋষি হাজৰিকা বিজেপিৰ ৰাজ্যিক সদস্য তেখেতে নাবৈচা সমষ্টিত শ মানুহক তেখেতে নিজাববীয়াকৈ সাহায্য বিতৰণ কৰিছে আমি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধু দৈনিক অসম কাকতৰ উপ সাংবাদিক ডক্টৰ কৌশল কলিতা তেখেতক আমি মনোনীত কৰিছো গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আমি দৈনিক বাতৰি কাকতৰ উপ সাংবাদিক দীপেন ভৰালী ডাঙৰীয়াক আমি নিৰ্বাচিত কৰিছো আমি আমাৰ অসমৰ সাংবাদিক অনুপমা ডেকা গুৱাহাটী চিটি সাংবাদিক তেখেতক আমি নিৰ্বাচিত কৰিছো আমাৰ ৰাফতাৰ 7 নিউজ চেনেলৰ এক্সিকিউটিভ এডিটৰ তথা অসম ৰাজ্যিক জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ ইউনিয়নৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল ৰঞ্জন চৌধুৰীক আমি নিৰ্বাচিত কৰিছো আৰু এজন ব্যক্তি আমাৰ মাজত নাবৈচা সমষ্টিত সকলোৱে জ্ঞাত তেখেত হ'ল এজন সমাজ সেৱক ৰাইজৰ মাজত যথেষ্ট সহায় আগবঢ়োৱা আমাৰ জয়ন্ত খাউন ডাঙৰীয়া তেখেতে যথেষ্টখিনি সহায় কৰি ৰাইজৰ মাজত নিজাববীয়াকৈ তেখেতসকলে সাহায্য বিতৰণ কৰিছে আমাৰ আজিৰ এই সংবাদমালৰ যোগেদি আমি এই কথাটোৱে আমি ক'ব বিচাৰিছো যে আমি কোনোজন ব্যক্তিক ইয়াত আমি কোনো ধৰণৰ ৰাজনীতিক বা চকুৰে চোৱা নাই আমি তেখেতসকলক আমি নিজৰ মানে ব্যক্তিগতভাৱে মনোনীত কৰা হিচাপে আমি চোৱা নাই আমি চাইছো তেওঁলোকৰ কৰ্মৰ ওপৰত তেওঁলোকে যি কৰ্মখিনি কৰিছে সেই কৰ্মখিনি আমি আমাৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদে আমি স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে তেখেতসকলক উৎসাহ দিবৰ কাৰণে যাতে আগন্তুক দিনত তেওঁলোকে আৰু ভাল কাম কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি এই কৰোনা যোদ্ধা হিচাপে তেওঁলোকক আমি মনোনীত কৰিছো আৰু আগন্তুক দিনত আমি ভাবো যে এই কৰোনা যোদ্ধাৰ কাৰণে যিসকল ব্যক্তি নিৰ্বাচিত হৈছে তেখেতসকলে আগন্তুক দিনত ৰাইজৰ হৈ আৰু কাম কৰিব গতিকে এইখিনি আছিলে আমাৰ মনোনীত ব্যক্তি এই ব্যক্তিসকলক আমি বৰ্তমান আমি মনোনীত কৰিছো তেখেতসকলক আমি অহা 10 তাৰিখে আমি তেওঁলোকৰ যিসকলক মানে আমি লখিমপুৰ প্ৰেছ ক্লাবত এখন আমি সভা অনুষ্ঠিত কৰিম লখিমপুৰত থকা ব্যক্তিসকলক আমি লখিমপুৰ প্ৰেছ ক্লাবত সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু তেখেতসকলক আমি কৰোনা যোদ্ধা হিচাপে যিটো মানপত্ৰ দিম সেই মানপত্ৰটো আমি বিতৰণ কৰিম আৰু যিসকল আমাৰ লখিমপুৰ টাউনৰ বাহিৰত আছে তেখেতসকলক আমি ঘৰে ঘৰে গৈ তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰিম আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যিসকল সাংবাদিক বন্ধু আছে বা গুৱাহাটীৰ যিসকল ব্যক্তি আছে তেখেতসকলক আমি গুৱাহাটী প্ৰেছ ক্লাবত আমি এখন সভা আয়োজন কৰি আমি 10 তাৰিখৰ পিছত তেখেতসকলক আমি এই যি কৰোনা যোদ্ধা হিচাপে মনোনীত কৰিছো সেই যোদ্ধাৰ তেওঁলোকক আমি প্ৰশংসা পত্ৰখিনি আমি বিতৰণ কৰিম আৰু আমাৰ এটাই উদ্দেশ্য যে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ আমাৰ মানৱ অধিকাৰৰ কাৰণে আমি কাম কৰো গতিকে মানৱ অধিকাৰ যিসকলে ৰক্ষাৰ কাৰণে কাম কৰিব সেৱাত ব্ৰতী থাকিব তেওঁলোকক সদায় আমি এনকাৰেজমেণ্ট তেওঁলোকক দি যাম তেওঁলোকৰ লগত সদায় আমি থাকিম তেওঁলোকৰ ভাল কামত সদায় আমি সহযোগিতা কৰিম আৰু আমাৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগ আমাৰ নাগৰিক ন্যায় বিভাগ নাগৰিকক ন্যায় প্ৰদান কৰাটোৱে আমাৰ লক্ষ্য আৰু নাগৰিক যেতিয়াই বিপদত থাকিব তেতিয়াই আমি এজন জাগ্ৰত পক্ষীৰ দৰে তেওঁলোকৰ হৈ আমি কাম কৰি যাম আৰু যিসকলে মানৱ অধিকাৰ ভংগ কৰিব তেওঁলোকৰ বিৰুদ্ধেও আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু যিসকলে মানৱ অধিকাৰ ৰক্ষাৰ কাৰণে কাম কৰিব তেওঁলোকক সদায় আমি এনেকুৱা ধৰণৰ সন্মান যাচি যাম গতিকে আমাৰ আজি সংবাদমেলৰ যোগেদি আপোনালোকক আমি মনোনীত কৰা ব্যক্তিসকলক কোন কি কাৰণত
কিহৰ বাবে মনোনীত কৰিছোঁ আপোনালোকৰ আগত আমি কথাখিনি অৱগত কৰাই দিছোঁ। কাৰণ এনেকুৱা ব্যক্তি আছে তেওঁলোকে কাম কৰে কিন্তু প্ৰশংসা নাপায়। গতিকে আমি আজি তেওঁলোকক এটা নতুন প্ৰচেষ্টা হাতত লৈছোঁ, যিসকলে কাম কৰিব কামৰ উচিত মূল্য দিবৰ কাৰণে আমি তেওঁলোকক সদায় তৎপৰ হৈ থাকিম। কাৰণ তেখেতসকলে আজি পুলিচ অফিচাৰসকল, আজি পুলিচক ৰাইজে বেয়া পায়, তেওঁলোকৰ এটা বেয়া দিশ আছে। তেওঁলোকে কিন্তু ভাল কামো কৰে, কাৰণ তেওঁলোকে যেতিয়া নেকি 24টা ঘণ্টাই তেওঁলোকে নিজৰ দায়িত্বত তেওঁলোকে নিয়োজিত হৈ থাকে। তেওঁলোকে পূজাই হওক, বিহু হওক, ঈদ হওক, তেওঁলোকে ঘৰত যাব নোৱাৰে, কাৰণ তেওঁলোকে ৰাইজৰ স্বাৰ্থত তেওঁলোকে সদায় কাম কৰি থাকে। আৰু সেইসকল ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীক ঘৰত এৰি থৈ, নিজৰ পৰিয়ালৰ কথা এৰি থৈ আজি আমাক সুৰক্ষা দি আছে। গতিকে তেওঁলোকে ভাল কাম কৰিলে নিশ্চয় আমি তেওঁলোকক প্ৰশংসা কৰিবই লাগিব। গতিকে আমাৰ এইটো এটা সুদূৰ প্ৰসাৰী এটা প্ৰচেষ্টা, যাতে ভৱিষ্যত দিনত আৰু যিসকল ব্যক্তি এনেকুৱা ভাল কাম কৰিব তেওঁলোকক আমি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ পৰা এনেকুৱা ধৰণৰ প্ৰশংসা পত্ৰৰে বা বিভিন্ন সময়ত আমি সন্মানিত কৰিব কাৰণে সদায় বদ্ধপৰিকৰ। এজন আৰক্ষী বিষয়া হিচাপে যথেষ্টখিনি সহায় সহযোগিতা তেখেতসকলে কৰিছিলে। সেই সময়ত ৰাইজক সজাগ কৰাৰ কাৰণে তেখেতসকলে যথেষ্টখিনি ভাল কাম কৰিছিলে। তেখেতক আমি নিৰ্বাচিত কৰিছোঁ। আৰু আমি বিপুৰীয়াৰ আছাম টকৰ সাংবাদিক হৰেণ বৰা, তেখেতক আমি এই কৰোণা যোদ্ধা হিচাপে আমি নিৰ্বাচিত কৰিছোঁ। আমাৰ লখিমপুৰ জিলাত আমি ৰাজনীতিক ব্যক্তি হিচাপে তেখেতসকলক আমি নিৰ্বাচিত কৰা নাই। আমি তেখেতসকলক এজন সমাজ সেৱক হিচাপে নিৰ্বাচিত কৰিছোঁ। তেখেত হ'ল লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডক্টৰ জয়প্ৰকাশ দাস। তেখেতে সকলোৱে ছ'চিয়েল মিডিয়াই বা বিভিন্ন জেগাত আপোনালোকে দেখা পাইছে, তেখেতসকলে যথেষ্টখিনি সহায়ৰ হাত ৰাইজক আগবঢ়াইছে কৰোণাৰ সময়ত। তেখেতক আমি নিৰ্বাচিত কৰিছোঁ। লখিমপুৰ তথা লখিমপুৰৰ বাসিন্দা অসম প্ৰদেশ বিজেপিৰ সদস্য মানৱ ডেকা, তেখেতো ছ'চিয়েল ৱৰ্কাৰ হিচাপে যথেষ্টখিনি সেৱা, তেখেতে বহুত হাজাৰ PPE কিট বিতৰণ কৰিছে ৰাইজৰ মাজত, তেখেতক আমি নিৰ্বাচিত কৰিছোঁ। আমি ঋষি হাজৰিকা বিজেপিৰ ৰাজ্যিক সদস্য, তেখেতে নাওবৈচা সমষ্টিত শ মানুহক তেখেতে নিজাববীয়াকৈ সাহায্য বিতৰণ কৰিছে। আমি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধু, দৈনিক অসম কাকতৰ উপ সাংবাদিক ডক্টৰ কৌশল কলিতা, তেখেতক আমি মনোনীত কৰিছোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আমি দৈনিক বাতৰি কাকতৰ উপ সাংবাদিক দীপেন ভৰালী ডাঙৰীয়াক আমি নিৰ্বাচিত কৰিছোঁ। আমি আমাৰ অসমৰ সাংবাদিক অনুপমা ডেকা, গুৱাহাটী চিটি সাংবাদিক, তেখেতক আমি নিৰ্বাচিত কৰিছোঁ। আমাৰ ৰাফতাৰ 7 নিউজ চেনেলৰ এক্সিকিউটিভ এডিটৰ তথা অসম ৰাজ্যিক জাৰ্ণালিষ্ট এছ'চিয়েশ্যনৰ ইউনিয়নৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল ৰঞ্জন চৌধুৰীক আমি নিৰ্বাচিত কৰিছোঁ। আৰু এজন ব্যক্তি আমাৰ মাজত নাওবৈচা সমষ্টিত সকলোৱে জ্ঞাত, তেখেত হ'ল এজন সমাজসেৱক।